মোৰ নাম ৰাণী। মই কইনা হৈ মোৰ ভিনদেউলৈ অপেক্ষা কৰি আছিলোঁ, কাৰণ মোৰ ভিনদেউৰ লগতে আজি মোৰ বিয়াখন হৈছিল আৰু এতিয়া তেওঁ মোৰ স্বামী হৈ গৈছিল। মোৰ ভিনদেউৱে মোৰ বাইদেউক মাৰিছিল, এই কথাটো অকল মাত্ৰ মইহে জানিছিলোঁ। মোৰ বাইদেউৰ সন্তানটোৰ খাতিৰত মোক ভিনদেউৰ লগত জবৰদস্তি বিয়া দিছিল। মই মনতে সিদ্ধান্ত লৈছিলোঁ যে মই মোৰ স্বামীক হত্যা কৰি মোৰ বাইদেউৰ প্ৰতিশোধ ল'ম। মোৰ স্বামীৰ প্ৰতি মোৰ বহুত ঘৃণা জাগিছিল। মই মাত্ৰ মোৰ ভাগিনৰ কাৰণেহে বাধ্যত পৰি মই বিয়া কৰাইছিলোঁ। মোৰ ভিনদেউৰ বহুত টকা ধন সম্পত্তি সকলো আছিল, সেয়েহে মোৰ মায়ে সেইবিলাক দেখি মোক এই বলিশাললৈ ঠেলি দিছিল। মোৰ বাইদেউৱে মোক সকলো কথাই কৈছিল যে তেওঁৰ স্বামীয়ে তেওঁৰ ওপৰত কিমান অত্যাচাৰ কৰিছিল, তেওঁ কেনেকৈ মানুহৰ পৰা অসুৰৰ ৰূপ লৈছিল। তাইৰ শৰীৰত থকা দাগবিলাকেই সেই কথাৰ প্ৰমাণ দিছিল। কিন্তু মানুহৰ আগত তেওঁ ইমানেই ভদ্ৰ হৈ দেখাইছিল যে তেওঁক দেখিলে কোনেও এই কথাটো বিশ্বাসেই কৰিব নোৱাৰিছিল যে তেওঁ ইমানেই জঘন্য কামো কৰিবলৈ পাৰে। মোৰ বাইদেউৱে মোক আগতেই কৈ থৈছিলে যে তাইৰ স্বামীয়ে তাইক হত্যাৰ পৰিকল্পনা কৰি আছে, কিন্তু তাই মোক তাইৰ শপত দিছিল যাতে মই এই কথাটো কাৰোৰে আগত প্ৰকাশ নকৰোঁ। তাই এতিয়া এই সকলোবিলাক নিজেই চম্ভালি ল'ব বুলি কৈছিল। কিন্তু তাৰ কেইদিনমান পিছতে গম পালোঁ যে মোৰ ভিনদেউ অংকিতে ভাগিনজনক তাৰ আইতাকৰ লগত থৈ মোৰ বাইদেউক লগত লৈ পাহাৰৰ ফালে ফুৰিবলৈ যোৱাৰ প্লেন এটা বনাইছিল। যেতিয়া মোৰ বাইদেউৱে মোক ফোন কৰিছিল তেতিয়া তাই বহুত চিন্তিত যেন অনুভৱ হৈছিল। তেতিয়া মোৰ বাইদেউৱে মোক এনেকুৱা এটা কথা কৈছিল যিটো শুনি মই আচৰিত হৈ পৰিছিলোঁ। সেই কথাটো শুনাৰ লগে লগে মোৰ বুকুৰখন জোৰ জোৰকৈ কঁপিবলৈ ধৰিছিল। বাইদেউক মই বাৰে বাৰে প্ৰশ্ন কৰিছিলোঁ যে তাই ঠিকে আছেনে বাৰু, কিন্তু তাই মোৰ কথাটো আওকাণ কৰি কৈছিল যে উভতি আহি কথা পাতিম। কিন্তু পিছদিনা যি খবৰ পালোঁ সেই খবৰ শুনি আমাৰ মূৰত আকাশখন যেন খহি পৰিল। আমি খবৰ পালোঁ যে মোৰ বা আৰু ভিনদেউৰ এটা বহুত ডাঙৰ এক্সিডেণ্ট হৈছে। সেই সময়ত আমাৰ ঘৰখন শোকত ভাগি পৰিছিল। মোৰ ভিনদেউৰ কথাই মোক বহুত আচৰিত কৰি তুলিছিল। ভিনদেউৱে মোক কৈছিল যে দুৰ্ঘটনাটোত মোৰ বাইদেউৱে পাহাৰৰ পৰা তলত পৰি গৈছিল আৰু এতিয়ালৈকে তাইৰ ডেড বডিটো পোৱা নাছিল। আমি সেই সময়ত বহুত কান্দিবলৈ ধৰিছিলোঁ। মোৰ মৰমৰ বাইজনীয়ে মোক চিৰদিনৰ কাৰণে এৰি গুচি গৈছিল। বাইদেউক আমি শেষবাৰৰ বাবে দেখিবলৈ নাপালোঁ। মোৰ মগজুটোৱে এই কথাটো ভাবি ভাবি পাগল হৈ গৈছিল। মই গৈ ভিনদেউক দেখিলোঁ যে তেওঁ সাধাৰণ দুখ পাইছে। তেতিয়া মোৰ মনলৈ সেই কথাটো আহিছিল যে মোৰ বাইদেউৱে যোৱাৰ সময়ত সুখী হোৱাৰ সলনি দুখী হৈ গৈছিল আৰু তাই মোক কৈ আছিল যে ৰাণী, যদি মোৰ কিবা এটা হৈ যায় তেতিয়াহ'লে তই মোৰ অংশুক চাবি, তাক তই কেতিয়াও অকলে এৰি নিদিবি। এতিয়া মই মোৰ ভিনদেউক সন্দেহৰ চকুৰে চাবলৈ ধৰিছিলোঁ। এয়া কেনেকৈ সম্ভৱ হ'ব পাৰে যে এই দুৰ্ঘটনাটোত অংকিতে মাত্ৰ সাধাৰণ আঘাত পালে আৰু মোৰ বাইদেউৰ প্ৰাণেই গুচি গ'ল। মোৰ মনটোৱে এই কথাটো কোনোপধ্যেই মানি ল'ব পৰা নাছিল। নিশ্চয় অংকিতেই মোৰ বাইদেউক মাৰিছে। কিন্তু মোৰ ঘৰৰ মানুহে অংকিতক সান্তনা দিলে আৰু সেয়েহে মই তেওঁক কোনো প্ৰশ্ন নকৰিলোঁ। কিন্তু যেতিয়া বেলেগ মানুহে মোৰ ঘৰৰ মানুহক প্ৰশ্ন কৰিলে তেতিয়া অংকিতে যেনেকৈ কৈছিল মোৰ ঘৰৰ মানুহেও তেনেকৈয়ে কৈছিল। মই এই কথাটোত আচৰিত হৈছিলোঁ যে মোৰ বাহিৰে কোনো এজন ব্যক্তিয়ে এই কথাটো ভবা নাছিল যে দুৰ্ঘটনাটো দুইজনৰে হৈছিল। তেনে ক্ষেত্ৰত মোৰ বাইদেউৰহে কেনেকৈ মৃত্যু হ'ল। মই ভাবি লৈছিলোঁ যে সেয়া মোৰ বাইদেউক হত্যা কৰাৰ এটা বহুদিনৰ পৰিকল্পনা আছিল, কাৰণ যিমানবাৰ তেওঁলোকে পাহাৰলৈ ফুৰিবলৈ গৈছিল প্ৰতিবাৰেই মোৰ ভাগিন অংশুকো তেওঁলোকে লগত লৈ গৈছিল। কিন্তু এইবাৰ তেওঁলোকে অংশুক তাৰ আইতাকৰ ওচৰত এৰি থৈ গৈছিল। যেতিয়া মই মোৰ সন্দেহৰ কথা মই মোৰ ঘৰৰ মানুহৰ আগত ক'লোঁ তেতিয়া সকলোৱে মোকেই গালি পাৰিবলৈ ধৰিছিল আৰু কৈছিল যে তই তোৰ বায়েৰৰ মৃত্যুত বেছিকৈ মানসিকভাৱে আঘাত পাইছ, সেইকাৰণে তই যি টিবিলাক বকিবলৈ ধৰিছ আৰু নিজৰ ভিনদেউৰ দৰে সুচৰিত্ৰৱান মানুহৰ ওপৰত এনে অভিযোগ কৰিছ। মই তেতিয়া ঘৰৰ মানুহৰ আগত মনে মনে থাকিলোঁ। কিন্তু যেতিয়া অংকিত আমাৰ ঘৰলৈ আহিল তেতিয়া মই সুযোগ বুজি তেওঁক যি টি প্ৰশ্ন কৰিবলৈ ধৰিলোঁ। তেওঁক মই প্ৰশ্ন কৰিলোঁ যে এক্সিডেণ্টটোতো আপোনাৰ দুয়োৰে হৈছিল, তেনেহ'লে আপুনি ইমান কমকৈ আঘাত কেনেকৈ পালে? মই অংকিতক এনেকুৱা এটা সুৰত প্ৰশ্ন কৰিছিলোঁ যিটো শুনি অংকিতে থতমত খাই গৈছিল আৰু সি ইফালে সিফালে চাবলৈ ধৰিছিল। মই ক'লোঁ যে তেওঁ মোৰ পৰা একো লুকুৱাব নোৱাৰে, কাৰণ মোৰ বাই যোৱাৰ আগতে মোক সকলো সঁচা কথা কৈ গৈছিল। তাৰপিছত অংকিতে নিজকে নিয়ন্ত্ৰণ কৰি মোক ক'লে যে যদি তুমি জানাই তেনেহ'লে আৰু ভাল কথা, কিন্তু সত্য কথাটো যদি তুমি কাৰোবাৰ আগত কৈও দিয়া তেনেহ'লেনো তোমাক কোনে বিশ্বাস কৰিব? সেইকাৰণে তুমি মনে মনে থকাই ভাল হ'ব, মোক প্ৰশ্ন নকৰিবা, অংকিতে ভয়ে ভয়ে তাইক ক'লে। এতিয়া অংকিতে আমাৰ ঘৰলৈ অহা বন্ধ কৰি দিছিল আৰু অংশুমানক কিছুদিনৰ পিছতে আমাৰ ঘৰৰ পৰা লৈ গৈছিল। আমাৰ ঘৰৰ সকলোৱে বাইদেউৰ মৃত্যুক সহজভাৱে লৈছিল।
কিন্তু মোৰ মগজুৰ পৰা এই কথাবিলাক আঁতৰি যোৱা নাছিল। অংকিতৰ মুখৰ শব্দকেইটাই মোক আৰু বেছি অশান্তি দি আছিল। সি নিজৰ ভুল স্বীকাৰ কৰিছিল, কিন্তু লগতে সি এই কথাটোও কৈছিল যে মই সেই কথা কাৰোৰে আগতে ক'ব নোৱাৰোঁ আৰু কোনেও মোৰ কথাক বিশ্বাস নকৰিব। সি ঠিকেই কৈছিল, কাৰণ ঘৰত কোনেও মোৰ কথাবিলাক বিশ্বাস কৰা নাছিল। সকলোৱে অংকিতকে অন্ধভাৱে বিশ্বাস কৰি লৈছিল। ধৈৰ্যৰ সীমা তেতিয়া পাৰ হৈ গ'ল মোৰ, যেতিয়া সম্পূৰ্ণ এমাহৰ পিছত মোৰ মা দেউতাই সিদ্ধান্ত ল'লে যে মোৰ বিয়াখন মোৰ ভিনদেউৰ লগত কৰাই দিব। সেয়া শুনাৰ লগে লগে মোৰ ভৰিৰ তলৰ মাটি যেন নোহোৱা হৈ পৰিছিল। মই তেনেকুৱা মানুহৰ লগত কেতিয়াও মোৰ জীৱন পাৰ কৰিবলৈ নোৱাৰোঁ, যি মোৰ নিজৰ বাইদেউৰ হত্যাকাৰী। আৰু তেওঁৰ লগত মোৰ বাই কান্দি কান্দি জীৱন পাৰ কৰিলে। আৰু মোৰ বাই মোক জনাইছিল যে অংকিতৰ এটা ডাঙৰ বেমাৰ আছে, সেইকাৰণে তাৰ লগত বিয়া হোৱাটো মোৰ জীৱনৰ এটা বহুত ডাঙৰ প্ৰত্যাহ্বান আছিল। কিন্তু মোৰ সৰু ভাগিন 4 বছৰীয়া অংশুমান প্ৰায় বেমাৰ হৈ পৰিছিল, আৰু মা দেউতাই বিচাৰিছিল যে সি যাতে ঘৰত এটা ভাল পৰিৱেশ পায় আৰু মাকৰ মৰম পায়। সকলোৱে সেইটোৱেই বিচাৰিছিল যে মই অংকিতৰ লগত বিয়া হোৱাটো, কাৰণ অংশুৱে মাকৰ দৰে মৰম মোৰ পৰাহে পাব পাৰিব। মই মোৰ মাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ আৰু বহুত বুজাবলৈ চেষ্টা কৰিছিলোঁ যে অংশুমানক আমাৰ ঘৰলৈ লৈ আহোঁ আৰু আমি তাৰ দায়িত্ব পালন কৰিম। কিন্তু অংকিতে অংশুক নিজৰ পৰা দূৰত ৰাখিবলৈ বিচৰা নাছিল। মোৰ ঘৰৰ মানুহে মোৰ ওপৰত বহুত হেঁচা দি মোৰ বিয়া অংকিতৰ লগত কৰাই দিলে, আৰু মই মোৰ ঘৰৰ পৰা বিদায় লৈ অংকিতৰ অট্টালিকাৰ দৰে ঘৰত প্ৰৱেশ কৰিলোঁ। মোৰ ভয় আছিল যে মোৰো অৱস্থা তেনেকুৱাই হ'ব, আৰু মোৰ শেষ পৰিণতিও ভয়ানক মৃত্যু হ'ব। মোৰ কান্দোন ওলাই আহিছিল, কাৰণ মোৰ ঘৰৰ মানুহে অংকিতৰ প্ৰকৃত ৰূপ গম নোপোৱাৰ কাৰণে আগতেই এজনী কন্যা হেৰুৱালে, আৰু এতিয়া তেওঁলোকে তেওঁলোকৰ আনজনী ছোৱালীও এই নৰসাধকৰ হাতত গতাই দিছে। মই কইনাৰ সাজত অংকিতৰ কোঠাত বহি কান্দি আছিলোঁ। অংশুৱে মোক মাকৰ ৰূপত দেখি বহুত সুখী হৈছিল। অংকিতে যেতিয়া কোঠাৰ ভিতৰত প্ৰৱেশ কৰিলে, তেতিয়া অংশুক মোৰ ওচৰত শুই থকা দেখি তাৰ মূৰত অলপ দেৰি হাত ফুৰাই থাকিলে। তাৰ পাছত তেওঁ অংশুক কোচত লৈ তাৰ কোঠাত শুৱাবলৈ লৈ গ'ল। মোৰ বুকু ভয়তে কঁপিবলৈ ধৰিছিল, আৰু মোৰ অন্তৰে বিচাৰিছিল যে মই ইয়াৰ পৰা পলাই গৈ কোনো সুৰক্ষিত ঠাইত লুকাই থাকোঁ, যাতে অংকিতৰ চকুত কেতিয়াও মই ধৰা নপৰোঁ। ভয়ৰ লগতে অংকিতৰ কাৰণে মোৰ ঘৃণা জাগিছিল, কাৰণ তেওঁ মোৰ বাৰ হত্যাকাৰী আছিল। মই তেওঁক স্বামীৰ ৰূপত কেনেকৈ স্বীকাৰ কৰিবলৈ পাৰোঁ? কিন্তু মই বাধ্য আছিলোঁ। এতিয়া মই ইয়াতেই থাকিব লাগিব অংশুৰ কাৰণে। তাৰ বাপেকৰ প্ৰতিটো কথাই মই শুনিব লাগিব, কাৰণ মোৰ মায়ে মোক বুজাই পঠিয়াইছিল যে যদি মই মোৰ স্বামীৰ কথা নুশুনো বা তেওঁক সন্মান নকৰোঁ, তেনেহ'লে ঘৰৰ পৰিৱেশ বিনষ্ট হৈ যাব। লগতে বাইদেউ মৰাৰ আগতে এই কথাটো কৈ গৈছিল যে যদি তাইৰ কিবা এটা হয়, মই যাতে অংশুৰ দায়িত্ব লওঁ, তাক যাতে অকলে এৰি নিদিওঁ। সেয়েহে মই মোৰ বাৰ সন্তান অংশুৰ কাৰণে এই বিষ পান কৰিবলৈ নিজকে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰি আছিলোঁ। কিন্তু আনফালে মই এই কথাও থিৰাং কৰিছিলোঁ যে যেনেকৈ অংকিতে মোৰ বাক মাৰিলে, তেনেকৈ ময়ো তাক মাৰি পেলাম। মই মোৰ চিন্তাৰ মাজতে ডুবি আছিলোঁ। যেতিয়া অংকিতে কোঠাত প্ৰৱেশ কৰিলে, তেতিয়া মোৰ গোটেই শৰীৰে তাৰ উপস্থিতি অনুভৱ কৰিব পাৰি কঁপি উঠিছিল। মোৰ অন্তৰৰ পৰা প্ৰাৰ্থনা ওলাই আহিছিল যাতে অংকিতে মোৰ ওচৰলৈ নাহে, যাতে মই নিজেই তাক বাধা দিবলগীয়া নহয়। মোৰ বাইদেৱে মোক কৈছিল যে তাইৰ স্বামীৰ এটা ভয়ংকৰ বেমাৰ আছে, যাৰ বাবে তেওঁ মোৰ বাৰ ওচৰলৈ যোৱা নাছিল। মোৰ বাৰ কথা মনলৈ অহাৰ লগে লগে মোৰ মনটো সেমেকি উঠিল, আৰু মই কান্দিবলৈ ধৰিলোঁ। মই কন্দা দেখি অংকিতে ক'বলৈ ধৰিলে যে তুমি বেছি চিন্তা নকৰিবা, মই তোমাৰ বহুত ভালকৈ যত্ন ল'ম আৰু তোমাৰ সকলো ইচ্ছা পূৰণ কৰিম। তুমি তাক মাকৰ মৰম দিবা, তাৰ চোৱা চিতা একেবাৰে এজনী ভাল মাক হৈ কৰিবা। মোৰ ল'ৰাই যাতে মাকৰ অভাৱ কেতিয়াও অনুভৱ কৰিবলগীয়া নহয়। মই মোৰ স্বামীলৈ চাই আছিলোঁ। মই ক'বলৈ বিচাৰিছিলোঁ যে এই ব্যক্তিজনৰ যদি নিজৰ সন্তানটোলৈ ইমানেই চিন্তা আৰু ভালপোৱা আছিল, তেনেহ'লে তেওঁ নিজৰ বিশ্বাসী আৰু নিৰ্দোষী পত্নীগৰাকীক কিয় মাৰি পেলালে? কিন্তু মই একো ক'ব পৰা নাছিলোঁ, কাৰণ মই বিচৰা নাছিলোঁ যে মই কিবা এটা এনেকুৱা কথা কৈ দিওঁ যাৰ ফলত সেই ব্যক্তিজনে নিজৰ প্ৰকৃত ৰূপলৈ আহি যায়। মই এতিয়া ভাবিছিলোঁ যে মই বৰ চতুৰভাৱে মোৰ বাইদেউৰ প্ৰতিশোধ ল'ম। মই মনে মনে তলমুৱা কৰিলোঁ, আৰু মই তাৰ পৰা উঠি যাবলৈ লওঁতে অংকিতে মোৰ হাতত ধৰিলে আৰু মোৰ হাতৰ আঙুলিত এটা ধুনীয়া আঙুঠি পিন্ধাই দিলে আৰু মোক জোৰেৰে সাবটি ধৰিলে। পিছদিনা মোৰ ঘৰৰ মানুহে মোক লগ কৰিবলৈ আহিলে। তেতিয়া মোৰ মায়ে মোক প্ৰশ্ন কৰিলে যে তুমি ঠিকে আছানে? কাৰণ মই এই বিয়াখনত বহিবলৈ একেবাৰে প্ৰস্তুত নাছিলোঁ। সেইকাৰণে মোৰ ঘৰৰ মানুহবিলাক বহুত চিন্তিত হৈ পৰিছিল। মই মোৰ মাৰ প্ৰশ্নত তলমূৰ কৰি বহি আছিলোঁ, কাৰণ মোৰ ওচৰত ক'বলৈ আৰু একোৱেই নাছিল। মোৰ পাৰ হৈ যোৱা নিশাৰ কথাবিলাক মনলৈ আহিবলৈ ধৰিলে, আৰু মোৰ মনত নানা ধৰণৰ প্ৰশ্ন কিছুমান আহিবলৈ ধৰিছিল।
মই মোৰ মাৰ চিন্তা দেখি মই তেওঁক বিশ্বাস দিলোঁ যে মই একেবাৰে ঠিকেই আছোঁ আৰু সকলো ঠিকেই আছে, মোৰ কোনো অসুবিধা হোৱা নাই। মোৰ মায়ে মোৰ কথাবিলাক বিশ্বাস কৰি লৈছিল আৰু মই মনৰ ভিতৰতে ভাবি থৈছিলোঁ যে মই অংকিতৰ সত্যতা আৰু মোৰ বাইদেউৰ ৰহস্যৰ সন্ধান উলিয়াইহে এৰিম। মোৰ ঘৰৰ মানুহে মোৰ কথাত বিশ্বাস কৰি গুচি গ'ল আৰু মই অংকিতৰ ফালে চাই আছিলোঁ, কাৰণ বিয়াৰ প্ৰথম নিশাই মোৰ বাইদেউৰ কথা মিছা বুলি প্ৰমাণিত হৈছিল। কাৰণ অংকিত একেবাৰে ঠিকেই আছিল, তেওঁৰ কোনো বেমাৰ নাছিল, আনকি তেওঁৰ আচৰণো বেয়া নাছিল। তেওঁ বহুত ভালকৈয়ে মোক ব্যৱহাৰ কৰিছিল। মই ভাবি লৈছিলোঁ যে হয়তো বিয়াৰ প্ৰথম নিশাই অংকিতে মোক মাৰধৰ কৰিব, কিন্তু ফুলশয্যাৰ নিশা অংকিতে মোক যেনেদৰে তেওঁৰ মৰম নিবেদন কৰিছিল সেয়া দেখি মই আচৰিত হৈ পৰিছিলোঁ। কিন্তু মই ভাবি লৈছিলোঁ যে হ'ব পাৰে অংকিতৰ এই আচৰণ হয়তো মোক দেখুৱাবলৈহে কৰিছিল, হয়তো তেওঁ মোৰ সন্দেহবিলাক দূৰ কৰিবলৈ সেয়া কৰি দেখুৱাইছে। সেইকাৰণে মই এতিয়া অংকিতক বিশ্বাস কৰিবলৈ পৰা নাছিলোঁ। অংকিতৰ ওচৰত টকা পইচাৰ কোনো অভাৱ নাছিল। তেওঁ মাহেকত লাখ লাখ টকা উপাৰ্জন কৰিছিল, কিন্তু তাৰ পিছতো মোৰ বায়ে পুৰণি কাপোৰবিলাক পিন্ধি আছিল আৰু তেওঁৰ মুখত সকলো সময়তে এটা দুখৰ ছাঁ পৰি থাকিছিল। অংশু জন্ম হোৱাৰ পিছত অংকিতে মোৰ বাইদেউক একেবাৰে চাকৰণি বনাই পেলাইছিল। যেতিয়াই তাই ঘৰলৈ আহিছিল তেতিয়াই মই মোৰ বাৰ লগত থাকিছিলোঁ। মই তেতিয়া লক্ষ্য কৰিছিলোঁ যে মোৰ বাই সকলো সময়তে কিবা নহয় কিবা এটা চিন্তাত ডুবি আছিল। কিন্তু এতিয়া অংকিতৰ আচৰণ আৰু ব্যৱহাৰ মোৰ লগত একেবাৰে নম্ৰ আছিল। মই সোনকালেই ঘৰৰ কাম কাজ আৰু অংশুৰ দায়িত্ব পালন কৰিবলৈ লৈছিলোঁ। অংশু এতিয়া আগতকৈ ভাল হৈ উঠিছিল আৰু মোৰ ওচৰে পাজৰে ঘূৰি ফুৰিছিল। এতিয়া মোৰ আৰু অংকিতৰ বিয়াৰ এবছৰ পাৰ হৈ গৈছিল। মোৰ এতিয়া অনুভৱ হৈছিল যে যেনেকৈ অংকিতে সকলো সময়তে মোৰ ওপৰত লক্ষ্য ৰাখিছিল, তাৰ পৰা যেন মই অশান্তি পাবলৈ ধৰিছিলোঁ। এদিন মই অধৈৰ্য হৈ অংকিতক প্ৰশ্ন কৰিলোঁ, আপুনি মোক সকলো সময়তে এনেকৈ কিয় চাই থাকে? মোৰ কথাত অংকিতে যি উত্তৰ দিলে সেয়া শুনি মই থতমত খাই গৈছিলোঁ। অংকিতে কৈছিল যে মই এই কাৰণেই চাই থাকোঁ যে তুমি সঁচাকৈ এনেকুৱা নে এদিন তুমিও তোমাৰ বাৰ দৰে হৈ যাবা। মই অংকিতৰ কথাখিনি শুনি আচৰিত হৈ পৰিছিলোঁ। মোৰ এনেকুৱা লাগিছিল যেনেকৈ মই অংকিতৰ প্ৰকৃত ৰূপ চাবলৈ উত্ৰাৱল হৈ আছোঁ, তেনেকৈয়ে যেন অংকিতেও মোৰ সত্যতা জানিবলৈ অস্থিৰ হৈ আছিল। মই এই কথাটোত আচৰিত হৈছিলোঁ যে অংকিতৰ কিয় এনেকুৱা লাগিছিল যে মই তেওঁৰ পৰা কিবা এটা লুকুৱাইছোঁ, আৰু অংকিতে কিয় এনেকৈ কৈ আছে যে মই মোৰ বাইদেউৰ দৰে হৈ যাম। এতিয়া মই ভাবিবলৈ বাধ্য হৈ পৰিছিলোঁ যে আচলতে মোৰ বা কেনেকুৱা আছিল। অংকিতৰ মুখৰ শব্দই এতিয়া মোৰ মগজুত খেলিমেলিৰ সৃষ্টি কৰি পেলাইছিল। যিমানেই সময়বিলাক পাৰ হৈ গৈছিল মই সিমানেই খেলিমেলিৰ ভিতৰত সোমাই গৈ আছিলোঁ। অংকিতৰ গাত মই এনেকুৱা এটা একো দেখিবলৈ পোৱা নাছিলোঁ যাৰ বাবে মই তাক কিবা এটা অনুমান কৰিবলৈ পাৰিম। এদিন অংশুৰ বহুত বেছি জ্বৰ উঠিলে আৰু সি গোটেই দিন জ্বৰতে ছটফটাই আছিল। সেই সময়ত অংকিত ঘৰত নাছিল। মোৰ তেতিয়া বহুত চিন্তা হ'বলৈ ধৰিছিল। মই গোটেই দিন অংশুক কিবা এটা খুৱাবলৈ চেষ্টা কৰি থাকিলোঁ, কিন্তু সি একোৱেই খাবলৈ বিচৰা নাছিল। অৱশেষত সন্ধিয়া মই তাক খুৱাই থলোঁ আৰু তাৰ বাবে চুপ বনাবলৈ পাকঘৰলৈ বুলি গ'লোঁ। তেতিয়াই মোৰ স্বামী অংকিত আহি পালেহি। তেওঁ সদায়ৰ দৰে আহিয়ে অংশুৰ ওচৰলৈ গ'ল আৰু অংশুৰ অৱস্থা দেখি ভয় খাই উঠিল। তেওঁ তেতিয়া তাক উঠাই তৎক্ষণাত হস্পিটেললৈ বুলি লৈ গ'ল। মই পাকঘৰতে আছিলোঁ। যেতিয়া মই কোঠালৈ গ'লোঁ তেতিয়া দেখিলোঁ যে অংশুমান তাত নাই। ঘৰৰ কাম কৰা মানুহে ক'লে যে অংশুমানক হস্পিটেললৈ লৈ গৈছে। মই ৰাতিৰ আহাৰ বনাই ৰাখিলোঁ আৰু অংশুৰ আৰু অংকিতলৈ অপেক্ষা কৰিবলৈ ধৰিলোঁ। ৰাতি যেতিয়া অংশু অলপ সুস্থ হ'ল তেতিয়া অংকিতে তাক ঘৰলৈ লৈ আহিল। মোক দেখাৰ লগে লগে অংকিতে ক'লে, মই তোমাৰ সকলো অভাৱ পূৰণ কৰোঁ। কিবা বস্তুৰ প্ৰয়োজন হ'লে ক'বা, মই তোমাক সকলো আনি দিম। মাত্ৰ মই তোমাক হাতযোৰ কৰি কৈছোঁ যে অংশুৰ কোনো কথাই তুমি আওকাণ নকৰিবা। মই সেই কথা সহ্য কৰিব নোৱাৰিম। অংকিতৰ কথাত মই আচৰিত হৈ গ'লোঁ। মই মোৰ মনৰ ভিতৰত সোমাই থকা খং আৰু ঘৃণা বাহিৰলৈ উলিয়াই আনি বৰ খঙেৰে তেওঁক ক'লোঁ যে যদি সন্তানক লৈ ইমানেই চিন্তা আছিল তেনেহ'লে তাক মাকৰ পৰা কিয় দূৰ কৰিলে আপুনি? মোৰ কথাত একো উত্তৰ নিদিলে অংকিতে আৰু কোঠাৰ পৰা বাহিৰলৈ ওলাই গ'ল। মই নিজৰ কপালতে মাৰি অংশুক চুপ খুৱাবলৈ ধৰিলোঁ। তাৰপিছত মই তাক মোৰ বুকুৰ মাজত লৈ শুৱাবলৈ ধৰিলোঁ। মোৰ অন্তৰখনে বৰ বেয়াকৈ কান্দি আছিল। এতিয়া মোৰ বালৈ বহুত মনত পৰিবলৈ ধৰিলে, যিয়ে সকলো সময়তে নিজৰ সন্তানৰ লগতে লাগি আছিল। কিন্তু তথাপিও নাজানো কিয় অংশুৱে মাকৰ পৰা দূৰে দূৰে থাকিছিল। মই আজি বুজি পাইছিলোঁ যে তাৰ বাপেকে তাৰ অন্তৰত ঘৃণা জগাই তুলিছিল আৰু নিজৰ দায়িত্ব পালন কৰি দেখুৱাইছিল যে অকল তেওঁৰেই অংশুৰ প্ৰতি চিন্তা আছে আৰু কাৰোৰেই নাই। মোৰ অংকিতক মানসিক ৰোগী যেন লাগিবলৈ ধৰিছিল। মই গোটেই দিন ধৰি অংশুৰ লগতে পাৰ কৰিছিলোঁ
আৰু তাৰ পিছত অংকিতে এনেকুৱা কথা ক'লে যে মোৰ অংশুৰ প্ৰতি কোনো দায়িত্বই নাই, অকল যেন তেওঁৰ এই অংশুক লৈ চিন্তা হৈ থাকে। বৰঞ্চ মই অংকিতৰ সত্যতা জানিছিলোঁ যে তেওঁ এই অংশুক মাকৰ পৰা দূৰ কৰিছে। মই মোৰ স্বামীৰ খোৱা বোৱাৰ লগতে সকলো দায়িত্ব পালন কৰি আহিছিলোঁ, কিন্তু মই তেওঁৰ কোঠালৈ যোৱা নাছিলোঁ। সেই কথাটোৰ পৰা অংকিতৰ ওপৰত এইটোৱে প্ৰভাৱ পৰিল যে এদিন তেওঁ মোৰ ওচৰলৈ আহিলে, মই তোমাক ক'ৰবালৈ লৈ যাবলৈ বিচাৰিছোঁ। মই সন্দেহৰ চকুৰে অংকিতৰ ফালে চাবলৈ ধৰিলোঁ আৰু তেওঁ মোক সাজু হ'বলৈ কৈ অংশুৰ কোঠাটোৰ ফালে গুচি গ'ল। এতিয়া মই সাজু হৈ আছিলোঁ, তেনেতে অংশুৱে মোৰ কান্ধত হাত থৈ সুধিলে, মা তুমি ক'লৈ যাবলৈ ওলাইছা? তেতিয়া মোৰ স্বামীয়ে তাক যি কথা ক'লে সেই কথা শুনি মোৰ গাৰ নোম শিয়ৰি উঠিল। তেওঁ অংশুক কৈছিল যে আহা মই তোমাক তোমাৰ আইতাৰ ওচৰত থৈ আহোঁ আৰু তাৰপিছত মই তোমাৰ মাক ডাক্তৰৰ ওচৰলৈ লৈ যাম, কাৰণ তোমাৰ মাৰ গাটো ভাল নহয়। সেয়া শুনাৰ লগে লগে মই নিথৰ হৈ পৰিছিলোঁ। অংশু তাৰ পৰা যোৱাৰ পিছত মই অংকিতক প্ৰশ্ন কৰিলোঁ যে মই একেবাৰে সুস্থ হৈ আছোঁ, তাৰ পিছতো আপুনি মোক কিয় ডক্তৰৰ ওচৰলৈ লৈ যাবলৈ চেষ্টা কৰি আছে? সেই কথাটোত অংকিতে মোক ক'লে যে নাই মই মাত্ৰ অংশুক ফুচুলাবলৈহে এনেই এই কথা কৈছিলোঁ। আচলতে আমি যলৈ যাম তাত সৰু ল'ৰা ছোৱালী যাবলৈ নোৱাৰে। এনেকৈয়ে কৈ অংকিতে অংশুক তাৰ আইতাকৰ ওচৰলৈ লৈ গ'ল আৰু মই ভয়ে ভয়ে থিয় হৈ থাকিলোঁ। মোৰ এতিয়া মনত পৰিছিল যে মোৰ বাইদেউকো অংকিতে এনেকৈ অকলে লৈ গৈছিল আৰু তাৰপিছত মাৰি পেলাইছিল। মই ভয় খাই আছিলোঁ আৰু মোৰ স্বামীয়ে মোক জবৰদস্তি গাড়ীত বহুৱাই লৈ গৈছিল। মই ভাবি লৈছিলোঁ যে যদি মোৰ স্বামীয়ে মোক মাৰিবলৈ চেষ্টা কৰে তেনেহ'লে মই তেওঁক মোৰ জীৱনৰ ভিক্ষা নোখোজোঁ, বৰঞ্চ তেওঁৰ লগত যুঁজিম আৰু মই মোৰ বাৰ প্ৰতিশোধ ল'ম। মোৰ ভিতৰৰ তেজ গৰম হৈ গৈছিল। মোৰ স্বামীয়ে মোক পাহাৰৰ ফালে লৈ গৈছিল। মোৰ এনেকুৱা লাগিছিল যে মোৰ স্বামীয়ে এতিয়া মোৰ পৰা আমনি পাবলৈ ধৰিছে, সেইকাৰণে তেওঁ এতিয়া মোৰ পৰা মুক্তি হ'বলৈ বিচাৰিছে, যেনেকৈ তেওঁ মোৰ বাইদেউৰ পৰা মুক্তি পাইছিল। গাড়ীখন গৈ গৈ এডোখৰ ঠাইত ৰখিলে আৰু মোক গাড়ীৰ পৰা নামিবলৈ ক'লে। মই মনে মনে গাড়ীৰ পৰা নামিলোঁ আৰু আহিবলগীয়া মুহূৰ্তটোৰ কাৰণে নিজকে প্ৰস্তুত কৰিবলৈ ধৰিলোঁ। তাৰপিছত তেওঁ মোক লৈ এটা সৰু কেঁচা ৰাস্তাৰে যাবলৈ ধৰিলে। মই ভয়ে ভয়ে মোৰ স্বামীৰ লগত যাবলৈ ধৰিলোঁ। তাৰপিছত তেওঁ সৰু জুপুৰি এটাৰ সন্মুখত গৈ ৰখিলে আৰু ঘৰৰ দুৱাৰত টুকুৰিয়ালে। মই আচৰিত হৈ মোৰ স্বামীৰ ফালে চাই আছিলোঁ। তেতিয়া সেই ঘৰৰ পৰা এজন ডেকা ল'ৰা বাহিৰলৈ আহিলে। ল'ৰাজনে মোৰ স্বামীক এনেকৈ দেখি হতভম্ব হৈ পৰিছিল। মোৰ স্বামীয়ে তাক আওকাণ কৰি মোৰ হাতত ধৰিলে আৰু মোক সেই ঘৰটোৰ ভিতৰলৈ লৈ গ'ল। সন্মুখৰ বিচনাখনতে এজনী মহিলাই পিছফালে মুখ কৰি বহি আছিল। তাইক মাত লগোৱাৰ লগে লগে যেতিয়া তাই পিছফালৰ পৰা ঘূৰি চালে তেতিয়া মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন হ'ল, কাৰণ সেয়া আন কোনোৱেই নাছিল, সেয়া মোৰ বাইদেউ আছিল। তেতিয়া মোৰ স্বামীয়ে ক'বলৈ ধৰিলে, মোৰ সৰু সৰু কথাতে তোমাৰ বায়ে অংকুক মাৰিবলৈ ধৰিছিল, গালিও পাৰিবলৈ ধৰিছিল আৰু সেয়া এটা সময়ত গৈ তেওঁৰ অভ্যাসত পৰিণত হৈ পৰিছিল। যেতিয়া অংশুৱে নিজৰ মাকৰ মৰম পোৱা নাছিল তেতিয়া সিও নিজৰ মাকৰ পৰা দূৰে দূৰে থাকিবলৈ লৈছিল। তোমাৰ বায়ে মোৰ বাবে সাজি কাচি থাকিবলৈ এৰি দিছিল, নিজকে বহুত বেয়া অৱস্থাত ৰাখিছিল। তেওঁ কৈছিল যে মোৰ তোমাক লৈ কোনো মৰম ভাল পোৱাই নাই, গতিকে তোমাৰ বাবে মই কিয় সাজি কাচি থাকিম। তোমাৰ বায়ে মোক ইমানখিনিও কৈছিল যে মোক ডিভোৰ্চ দিয়া, মই বিজয়ৰ লগত বিয়া হ'বলৈ বিচাৰোঁ। মই তেওঁক বহুত বুজালোঁ যে আমাৰ এটা সন্তান আছে, তাৰ কথাটো এবাৰ ভাবিবলৈ চেষ্টা কৰা, সি তোমাৰ অবিহনে কেনেকৈ থাকিব। কিন্তু তাই মোক তেতিয়া কৈছিল যে সি তোমাৰ সন্তান, গতিকে তুমিয়েই তাৰ দায়িত্ব ল'বা। মই মোৰ জীৱন নিজৰ ইচ্ছামতে জীয়াই থাকিবলৈ বিচাৰোঁ। মই অংশুৰ কাৰণে তোমাৰ বাক সঠিক পথলৈ আনিবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু তোমাৰ বাই যেন মোৰ পৰা ডিভোৰ্চ লৈ বিজয়ৰ লগত বিয়া হ'বলৈ প্ৰতিজ্ঞা কৰি লৈছিল। এবাৰ যেতিয়া মই ঘৰলৈ আহিলোঁ তেতিয়া দেখিলোঁ যে তোমাৰ বায়ে অংশুক বেয়াকৈ মাৰ ধৰ কৰি আছে। তেতিয়া মোৰ বহুত খং উঠিছিল আৰু খঙতে মই তোমাৰ বাইক বহুত মাৰিছিলোঁ আৰু পিছত তেনেকৈ মই তেওঁক ক্ষমাও কৰি দিছিলোঁ। কিন্তু এদিন তোমাৰ বাৰ ওপৰত মোৰ ঘৃণা জাগিবলৈ ধৰিলে। যেতিয়া মই অফিচৰ পৰা ঘৰলৈ উভতি আহিছিলোঁ তেতিয়া মই তোমাৰ বাক বিজয়ৰ দুবাহুৰ মাজত দেখিছিলোঁ। এই পৃথিৱীত এনেকুৱা কোনো পুৰুষ নাই যিয়ে নিজৰ পত্নীক পৰ পুৰুষৰ দুবাহুৰ মাজত দেখিব আৰু তলমূৰ কৰি গুচি যাব। মই এই কথা তোমাৰ মা দেউতাৰ আগতো কৈছিলোঁ। তেতিয়া তোমাৰ মা দেউতাই কৈছিল যে তেনেকুৱা ছোৱালী আমাৰ কাৰণে মৰি যোৱা বুলিয়েই ভাবিলোঁ। এতিয়া তুমি তাইৰ লগত যি ইচ্ছা তাকে কৰা, আমাৰ ক'বলগীয়া একো নাই। মই তোমাৰ বাক বহুত বুজাইছিলোঁ, কিন্তু তাই মোৰ কথা মানিবলৈ অস্বীকাৰ কৰিছিল আৰু মই তেনেকুৱা পত্নীক ৰাখি কি কৰিম। আৰু তেতিয়া মই তোমাৰ বাক ডিভোৰ্চ দি তাইক তাইৰ প্ৰেমিকৰ লগত পঠিয়াই দিলোঁ আৰু মই এই বুলি চাৰিওফালে কথাটো বিয়পাই দিলোঁ যে তাই মৰি গৈছে।
কিন্তু আচল সত্য কথাটো তোমাৰ মা দেউতাই ভালকৈ জানে আৰু সেইবাবেই তোমাক মোৰ লগত বিয়া দিছিল আৰু তেনেকৈ তোমাক বিশ্বাস দিয়ালে যে মই তোমাৰ লগত তেনেকুৱা একো নকৰোঁ। সত্য কথাটো জনাৰ পিছত মই এবাৰ মোৰ বাইদেউৰ ফালে চালোঁ। তেতিয়া তাই লাজতে তলমূৰ কৰিলে। মই মোৰ চিন্তাধাৰাৰ ওপৰত লাজ পাবলৈ ধৰিছিলোঁ। মোৰ বাই যে নিজৰ স্বামীৰ পৰা ডিভৰ্চ ল'বলৈ মোক কিমান ডাঙৰ মিছা কথা ক'লে, কিমান এটা বদনাম কৰিলে। মই এটা বৰ ডাঙৰ ভুল কৰিবলৈ ওলাইছিলোঁ। মোৰ বাৰ মিছা কথাৰ কাৰণে মোৰ স্বামীক মই মাৰিবলৈ বিচাৰিছিলোঁ। সেই কথা ভাবি মই বহুত দুখ মনেৰে মোৰ মহান স্বামীলৈ চাবলৈ ধৰিছিলোঁ, যিজন ব্যক্তিয়ে আজিলৈকে এই সমাজক মোৰ বাইদেউৰ প্ৰকৃত স্বৰূপৰ কথা কোৱা নাছিল। যদি তেওঁ সেয়া সকলোৰে আগত কৈ দিলেহেঁতেন, তেনেহ'লে মোৰ মা দেউতাৰ সন্মান ধূলিৰ লগত মিহলি হৈ গ'লহেঁতেন। তেওঁতো মোকো বহুত মৰম আৰু সন্মান কৰিছিল। মই মোৰ বাক ক'লোঁ যে আজি তুমি মোৰ বাবে সঁচাকৈ মৰি গ'লা। এতিয়া মোৰ বায়ে বহুত লাজ পাইছিল। তাই মোক আৰু মোৰ স্বামীক ক্ষমা খুজিছিল, কিন্তু আমি দুয়ো তাইক কোনো উত্তৰ নিদিয়াকৈ ঘৰলৈ গুচি গৈছিলোঁ। সত্যতা জনাৰ পিছত মই মোৰ স্বামী আৰু আমাৰ সন্তান অংকুৰ লগত সুখেৰে থাকিবলৈ ধৰিলোঁ। মই মোৰ স্বামীক ক্ষমা বিচাৰিছিলোঁ। মই আপোনাক মোৰ বাৰ হত্যাকাৰী বুলি ভাবি লৈছিলোঁ। এই কথা শুনাৰ পাছত মোৰ স্বামীয়েও মোক ক্ষমা কৰি দিলে। কিন্তু তেওঁ মোক প্ৰতিজ্ঞা কৰাইছিল যাতে মই তেওঁৰ লগত কেতিয়াও বিশ্বাসঘাতকতা নকৰোঁ, কাৰণ সকলো নাৰীয়ে একে নহয়। মোৰ বায়ে এগৰাকী মা হৈও নিজৰ সন্তানক এৰি থৈ গৈছিল। এতিয়া মই অংকুক জন্ম দিয়া নাছিলোঁ যদিও মই তাৰ মাকৰ মৰম দিছিলোঁ। আজি মই মোৰ স্বামীৰ লগত এটা সুন্দৰ জীৱন কটাই আছোঁ। মোৰ স্বামীয়ে মোক বহুতো মৰম কৰে। এনেকৈ এবছৰ পিছত মই এজনী ধুনীয়া কন্যা সন্তানৰ জন্ম দিলোঁ। এতিয়া এনেকৈ আমাৰ পৰিয়ালটো সম্পূৰ্ণ হৈ উঠিছিল। মোৰ স্বামী আৰু মোৰ দুয়োটা সন্তানেই মোৰ বাবে এখন পৃথিৱী, আৰু এনেকৈয়ে আমি আমাৰ জীৱন পাৰ কৰি আছোঁ। আজি ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।